হেল্ল' ফ্ৰেণ্ডছ, আমি আকৌ উভতি আহিছোঁ শ্বুটিঙৰ মাজলৈ। আজি আমাৰ এইটো 3 নম্বৰটো শ্বুটিং হৈছে। আজি লোকেশ্যনটো ক'ত আছে প্লাৱন, কৈ দিয়া। শান্তিপুৰত হৈছে ন? ঠিক আছে, আমি আজি আছোঁ দিশৰ একদম কিনাৰতে, একদম ধুনীয়া প্লেচ এটাত আছোঁ। ওচৰতে মানুহৰ ঘৰ আছে আৰু লগতে গোহালি আছে আৰু মানে এনেকুৱা এটা পৰিৱেশত থাকিব পৰা কেনেকুৱা লাগিছে প্লাৱন? মানে যিটো এটা গৰম পৰিছে, এতিয়া গৰম দিন আহি গ'ল অলৰেডি আৰু এই গৰমৰ মাজত আমি গছৰ তলত ৰখি আছোঁ। এটা মানে ভাল পৰিৱেশ। আমি এই পৰিৱেশটোত থাকি এনে চবৰে কেনেকুৱা লাগিছে মতামতটো দি দিলে ভাল লাগিব। আৰু প্লাৱন এটা নিৰিবিলি পৰিৱেশ আৰু বায়ু ভাল, সেইটোৱে হাৱা ভাল, গাড়ী যোৱা নাই, প্ৰদূষণ নাই। আৰু প্লাৱন, আমাৰ শ্বুটিঙৰ কাম কিমান আগবাঢ়িছে আৰু কিমান চলিব? আৰু এডিটিঙে আৰু 10 দিন ধৰি থওক। আৰু আমাৰ পোষ্টাৰখন সোনকালে আপোনালোকৰ মাজত পোষ্টাৰখন সোনকালে আমি দিবলৈ চেষ্টা কৰি আছোঁ। আৰু লগতে আপোনালোকক ভাল ভিডিঅ' আৰু আহি থাকিব, চাই থাকিব। থেংক ইউ।